Hello students, welcome to our additional Ben Vista classes. আজি আমি এই ভিডিঅ'ত তোমালোকক ক্লাছ 7 ক্লাছ চেপ্টাৰ 6 শংকৰদেৱ বিদ্যানিকেতনৰ 6D এক্সাৰসাইজৰ 2 নম্বৰ কুৱেশ্যনটো এনসাৰ কৰাব ওলাইছো। 2 নম্বৰ কুৱেশ্যনটো সেটা তোমালোকক ফিগাৰ দিয়া আছে। দেখিব পাইছা তোমালোকে এইটো ফিগাৰ দিয়া আছে। আৰু ইয়াৰ পৰা আমাক এই 4টা কুৱেশ্যন সুধিছে। মানে আমাক উক্তি দিছে যে এইটো হয় নে? এইটো হয় নে সুধিছে যে কোনটো হয় এতিয়া আমাক সত্যাপন কৰিব দিছে। কব দিছে আৰু কিয় ঠিক আছে কোনটো সত্য ইয়াৰ ভিতৰত যিকোনো এটাহে সত্য বাকিটা অসত্য তো আমি সত্যটো ধৰা পেলাম তো ফাৰ্ষ্টটো দিছে চোৱা ফাৰ্ষ্ট ফিগাৰটো চোৱা PQR আৰু দুটা কোণ দিয়া আছে 50 ডিগ্ৰী 40 ডিগ্ৰী আৰু এটা কোণ কিমান হ'ব নিজে উলিয়াই লম 50 ডিগ্ৰী প্লাস 40 ডিগ্ৰী আৰু এটো 50 40 কিমান 90 আৰু 90 যোগ দিলে 180 হৈ যায় ওকে 50 40 90 90 90 180 এইটো কোণ কিমান হৈ গল 90 ডিগ্ৰী বাই গল এতিয়া ফাৰ্ষ্ট কোৱেশ্যনটো আহিল ত্ৰিভুজ PQR সূক্ষ্মকোণী হ'বলৈ আমাক কি হ'ব লাগে এটা ত্ৰিভুজৰ প্ৰতিটো কোণেই 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগে কিন্তু ইয়াত 90 ডিগ্ৰী আছে এটো সমকোণী ত্ৰিভুজ হৈ গল তেন্তে এটো হ'ব ভুল PQ equal QR PQ equal QR এই দুডাল সমান বুলি কৈছে কেনেকৈ সমান যদি সমান কোণ হল হয় তেতিয়া সমান হল হয় যদি কোণ দুটা সমান হল বাহু দুডাল সমান হয় সমদ্বিবাহু ত্ৰিভুজৰ নিয়ম মতে কিন্তু না কোণ সমান আছে না বাহু সমান বুলি দিয়া হৈ আছে সেয়ে এটো নহয় PR আটাইতকৈ দীঘল PR ক'ত এটা PR আটাইতকৈ দীঘল বুলি কৈছে আকৌ ত্ৰিভুজৰ ধৰ্ম মতে দীঘল বাহুৰ অপোজিট বিপৰীত কোণটো ডাঙৰ হয় এটো 50 ডিগ্ৰী হে 50 ডিগ্ৰী বিপৰীত বাহুৰ ডাঙৰ নহব কিন্তু ইয়াত সবতকৈ ডাঙৰ কোণ কি আছে 90 ডিগ্ৰী 90 ডিগ্ৰী বিপৰীত বাহু QR সবতকৈ ডাঙৰ বাহু ইয়াত QR হে বুজিলা এটো হ'ল 4 নম্বৰটো দিছে এটো ত্ৰিভুজৰ সূত্ৰ মতে QR মানে দুডাল বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ ত্ৰিভুজৰ সূত্ৰ মতে এই দুডালৰ যোগফল তৃতীয় ডালতকৈ ডাঙৰ বা এই ডালৰ যোগফলতকৈ তৃতীয় ডালৰ মানটো সৰু সেইকাৰণে এটো তৃতীয় ডালৰ QR ৰ মান বাকি দুডালৰ মানতকৈ যোগফলতকৈ সৰু এটো শুদ্ধ ত্ৰিভুজৰ সূত্ৰ তো এটো 2 নম্বৰত আছিল বহুত সহজ বাট কনসেপ্ট এটা সৰু কুৱেশ্যনত তোমাক গোটেই নিয়মটো সোমাই থাকে তো তোমালোকে চেক ইন্ট্ৰোডাকশন ভিডিও মই গোটেইকেইটা ধৰ্মৰ বিষয়ে বুজাই দিছো যি লাগিব ঠিক আছে তাত ভালকে চাবা তোমালোকে তো বাকি তেতিয়া অংকবিলাক কৰোতে বৰ সহজ হ'ব তো আজিলৈ ইমানেই নেক্সট ভিডিওত কৰিম আমি 3 নম্বৰ তেতিয়ালৈকে থ্যাংক ইউ সো মাচ